যোগেন মোহন জিন্দাবাদ যোগেন মোহন লাগিব যোগেন মোহন লাগিব আৰু আপুনি আমি গোটেই ৰাতি আজি থাকিম বুলি আমি গোটেই ৰাইজে সিদ্ধান্ত লৈছোঁ। আপুনি যদি আমাৰ গাঁৱৰ ওপৰেদি যদি গাড়ী নিব পাৰে, আপুনি যাব বিচাৰিছে আমাৰ গাঁৱৰ ওপৰেদি গাড়ী লৈ যাব পাৰিব। এখন আমি যোগেন মোহন ডাঙৰীয়া দেৱৰ দ্বাৰাহে আমি তেখেতক উপহাৰ হিচাপে দিম বুলি আমি মাৰ বান্ধি সকলোৱে থিয় হৈছোঁ। আমি হেৰুৱাব নিবিচাৰো, বিধায়ক নহয় আমাক লাগিবই, পিতৃ স্বৰূপ তেখেত অভিভাৱক স্বৰূপ, আমি বিধায়ক বুলি কাহানিও নাভাবোঁ। আজি যিহেতু হঠাতে যিটো আমি নিউজ চেনেলৰ যোগেদি আমি গম পাইছোঁ যে আমাৰ আটাই বুকুৰ আপোন, আমাৰ হৃদয়ৰ আপোন অভিভাৱক তথা বিধায়ক মহোদয় যিহেতু ৰাজ্যসভালৈ প্ৰক্ষেপিত কৰিছে, আমি শুনি আমাৰ সৰগ ভাগি মূৰত পৰিছে। কাৰণ তেওঁ আমাৰ এজন কেবিনেট মন্ত্ৰীয়ে নহয়, আমাৰ সকলোৱে পিতৃস্বৰূপ। কাৰণ তেখেতে সকলো সময়তে আমাৰ মামৰাবাসী ৰাইজৰ লগত থাকে আৰু সুখ দুখত আৰু সব সময়তে তেওঁ আমাৰ লগত সমভাগী হয়। আপোনালোকে কোনোবা এজন বিধায়ক বা মন্ত্ৰীৰ ওচৰত গ'লে আমি আগত দেখা পাইছিলোঁ, আমি সদায় গেটৰ মুখত থিয় হৈ থাকিবগৈ লাগে। কিন্তু আমাৰ যোগেন দাৰ ক্ষেত্ৰত সেইটো নহয়, আমাৰ বিধায়কজনৰ ক্ষেত্ৰত সেইটো নহয়। তেখেতৰ ওচৰলৈ যদি যেনেকুৱাজনে ব্যক্তি নহওক, সাধাৰণ ব্যক্তি এজন আহিলেও তেখেতক কোনো পাৰ্মিশ্যনৰ দৰকাৰ নাই। তেখেতক যি মনৰ কথা আছে সকলো সমষ্টিবাসী ৰাইজে ক'বলৈ সুবিধা পায় আৰু তেওঁ অভিভাৱক স্বৰূপে আমাৰ এই দায়িত্ব পালন কৰি আছিলে। যিহেতু এই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া কৰজোৰে আমি প্ৰাৰ্থনা জনাইছোঁ, কৰজোৰে তেখেতক সেৱা জনাই কৈছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেৱা জনাই কৈছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। পুনৰ এই যিটো আমাৰ ধৰক ৰাজ্যসভালৈ যি তেখেতক প্ৰক্ষেপিত কৰিছে, সেই পুনৰ বিবেচনা কৰক। আমাৰ এই ইমান সমষ্টিবাসী ৰাইজৰ যি আমাৰ অভিভাৱকজনক পুনৰ তেখেত প্ৰাৰ্থী হিচাপে, আমাৰ বিধানসভা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰক। যিহেতু 27 জানুৱাৰী তাৰিখে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলো 25,000 মহিলাৰ আগত তেওঁ কথা দি গৈছিল যে যোগেন মোহন ডাঙৰীয়াই ইয়াৰ পৰৱৰ্তী মামৰা সমষ্টিৰ বিধায়ক হ'ব, ইয়াত টিকেট বছৰা আৰু কোনো মানুহ নাই। সেই সন্মানকণ আমাৰ যিহেতু মহিলা উদ্যমিতাসকলৰ 25,000 মহিলাৰ আগত কৈ থৈ গ'ল, তাৰ পিছত কিয় আজি তেওঁক আমাৰ মামৰা সমষ্টিৰ অভিভাৱক আৰু আমাৰ বিপদৰ বন্ধু যোগেন মোহন ডাঙৰীয়াক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলগীয়া হৈছে। আমি দুখিত। আমি তেখেতৰ ওচৰত আমি অনুৰোধ ৰাখিম যাতে আমাৰ CM ছাৰে আৰু সন্মানীয় আমাৰ বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এই পুনৰ বিবেচনা কৰি আমাৰ মামৰা বিধানসভা সমষ্টিত যোগেন মোহন ডাঙৰীয়া যাতে পুনৰবাৰ দিয়ে। অন্যথা আমি আশা ৰাখিছোঁ, আমি কাৰ্যকৰ্তা হিচাপে আমাৰ ইয়াৰ গোটেই মামৰা সমষ্টিৰ বাসী হিচাপে আমি প্ৰত্যেকটো বিপদৰ সময়ত আমি যোগেন মোহন ডাঙৰীয়াক পাওঁ। যেতিয়া এটা বিপদ আহে আমাৰ এটা সাহস আহে যে আমাৰ কাষত যোগেন মোহন ডাঙৰীয়া আছে, ভৱিষ্যত দিনতো আমাৰ সেই সাহসটো আমাক দিব লাগিব আৰু সেই 25,000 মহিলাক যি কথা দি থৈ গৈছিলে সেই কথা ৰাখিবই লাগিব আৰু যাতে আমাৰ সেই মহিলাসকলৰ আৱেগক সন্মানক যাতে তেওঁলোকে কেতিয়াও হেলা নকৰে। আৰু আমি পুনৰ প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকৰ মেডিতে আমাক মুঠতে আমাৰ অভিভাৱক যোগেন মোহন ডাঙৰীয়াক আমাক মামৰাত সন্মানীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ যোগেন মোহন ডাঙৰীয়াক ৰাজ্যসভাৰ সাংসদ হিচাপে দলে প্ৰক্ষেপিত কৰিছে। আমি এক প্ৰকাৰ আমি আনন্দিত হৈছোঁ, কিন্তু আমাৰ দুখ লাগিছে। আমাৰ মাহমৰাবাসী ৰাইজে মাহমৰাৰ উন্নয়নৰ স্বাৰ্থত তেখেতক আমি বিধানসভা সমষ্টিত আমি তেখেতক সমাজকৰ্মী হিচাপে আমি বিচাৰিছোঁ, কাম কাজ কৰিবৰ বাবে আমি বিচাৰিছোঁ। গতিকে আমি এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক যিসকল আমাৰ দলৰ নেতৃত্ব আছে শ্ৰদ্ধাৰ আৰু কেন্দ্ৰীয় যিসকল নেতৃত্ব আছে, যিসকলে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেখেতলোক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই ৰাজ্যসভাৰ সাংসদৰ যিটো প্ৰক্ষেপিত প্ৰাৰ্থী কৰিছে সেইটো বাতিল কৰি পুনৰ যাতে বিধানসভাত যাতে তেখেতক সেৱা কৰিবলৈ যাতে সুযোগ প্ৰদান কৰে, তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। দুখৰ দিন বুলি আমি অভিহিত কৰিছোঁ, যিহেতু আমাৰ মাহমৰা সমষ্টিবাসীৰ
সুখত দুখী সকলো সময়তে সমষ্টিবাসীৰ লগত দিন ৰাতি একাকাৰ কৰি সময় দিয়া আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ সুদক্ষ সুযোগ্য আৰু জনপ্ৰিয় কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়াক হঠাতে আজি কেন্দ্ৰৰ পৰা যি নিৰ্দেশনা আহিছে তেখেতক ৰাজ্যসভালৈ মনোনীত কৰাৰ কাৰণে আমি এই ক্ষেত্ৰত সমষ্টিবাসীৰ আমি কাৰ্যকৰ্তাই আৰু সমূহ ৰাইজে আমাৰ ইমানেই ফোন আহি আছে সকলোৱে ইমানেই দুখ প্ৰকাশ কৰিছে কাৰণ তেখেতক কোনোপধ্যে আমি আমাৰ সমষ্টি এৰি পিনি আমি ৰাজ্যসভালৈ আমি কেতিয়াও আমি পঠাব নোৱাৰোঁ আৰু সেইকাৰণে আমি আমাৰ অসম চৰকাৰৰ আমাৰ ৰাজ্যিকৰ নেতৃত্ব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যোগেদি আমি কেন্দ্ৰীয় নেতৃত্বক এটাই আমি অনুৰোধ জনাইছোঁ তেখেতলোকে যাতে পুনৰ বিবেচনা কৰে এই কথাবোৰ আমাৰ যোগেন মহন ডাঙৰীয়াৰ ক্ষেত্ৰত যাতে তেখেতক কোনোপধ্যেই যাতে আমাৰ সমষ্টিৰ পৰা লৈ নাযায় কাঢ়ি লৈ নাযায় সমষ্টিৰ ৰাইজৰ তেখেত আৱেগ হয় আৰু এই আৱেগত যাতে দংশিত নকৰে তাৰ কাৰণে আমি আমাৰ ৰাজ্যিক নেতৃত্বৰ দ্বাৰা আমি কেন্দ্ৰীয় নেতৃত্বক আমি কৰজোৰে আমি তেখেতলোকক অনুৰোধ জনাইছোঁ আৰু আমি কেতিয়াও আমাৰ মন্ত্ৰী যোগেন মহন ডাঙৰীয়াক আমি কেতিয়াও আমি এৰি দিব নোৱাৰোঁ গতিকে এই কথা আমি খুব আজি দুখেৰে জনাবলৈ পাই খুবেই আমি দুখ প্ৰকাশ কৰিছোঁ গতিকে অনাগত দিনত আমি সদায় তেওঁক আমাৰ সমষ্টিতে আমি তেখেতক বিচাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত